এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। ভয়ংকৰ ধুমুহা বৰষুণৰ পাছতে এইবাৰ ভাঙি তছনছ হৈ পৰিছে দিল্লী বিমানবন্দৰ। দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 1ত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। কি হৈছিল প্ৰকৃততে বৰ্তমান মুহূৰ্তত দিল্লী এয়াৰপৰ্টত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ, দিল্লী বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বিমানবন্দৰৰ ছাদ খহি আহত হৈ পৰিছে বহু কেইগৰাকী যাত্ৰী আৰু খহি পৰিল দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 1ৰ ছাদ। আৰু কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে দিল্লী বিমানবন্দৰত দৃশ্যাংশ দেখুৱাম কিছু মুহূৰ্তৰ পাছতেই। কথমপি বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে আৰু বিমানবন্দৰৰ ছাদ খহি ক্ষতিগ্ৰস্ত হৈ পৰিছে বিলাসী বাহন। বিমানবন্দৰৰ ছাদ খহি পৰাত 6জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। যিকোনো সময়তে বৃদ্ধি হ'ব পাৰে আহত লোকৰ সংখ্যা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, টাৰ্মিনেল 1ৰ ছাদ খহাৰ পাছতে বিমানবন্দৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰচণ্ড ধুমুহা বৰষুণ আৰু ধুমুহা বৰষুণৰ বাবে খহি পৰিছে টাৰ্মিনেল 1ৰ ছাদ। দিল্লী বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। দিল্লী বিমানবন্দৰত বৰ্তমান মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। টাৰ্মিনেল 1ৰ ছাদ খহি পৰাৰ ফলতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু ছাদ খহি পৰি কথমপি ৰক্ষা পৰিছে কেইবাজনো যাত্ৰীৰ প্ৰাণ। শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ দিল্লী বিমানবন্দৰৰ পৰা। আৰু দিল্লী বিমানবন্দৰত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বহু ঠাইৰ যাত্ৰী আহি ভিৰ কৰিছিল দিল্লী বিমানবন্দৰত। বিভিন্ন সময়ত তেওঁলোকৰ যাত্ৰাৰ সময় আছিল আৰু সেই সময়তে প্ৰচণ্ড ধুমুহা বৰষুণৰ সৃষ্টি হয়। ধুমুহা বৰষুণৰ পাছৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। শেহতীয়া দৃশ্যাংশ, টাৰ্মিনেল 1ৰ ছাদ খহি পৰি কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুওৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত দিল্লী বিমানবন্দৰত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে শেহতীয়া কিছু দৃশ্যাংশৰ মুহূৰ্তত। ये सपोर्ट है, इसमें एक आदमी दबा हुआ है। इधर ही सपोर्ट को बस मेरी की हुई है। इसमें कोई नहीं है सर, फेंकने बताओ। ये भाई इसका ये देख लो कि ये इसका सपोर्ट बस है ना, उसको काट के तो निकाल सकते। দিল্লী বিমানবন্দৰৰ পৰা শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে দিল্লী বিমানবন্দৰত। কথমপি বহু কেইগৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে। শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 1ত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ধুমুহা বৰষুণৰ পাছতে ভাঙি পৰিছে বিমানবন্দৰৰ ছাদ আৰু বিমানবন্দৰৰ ছাদ খহি পৰি কেইবাখনো বিলাসী বাহন ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। इसमें कोई नहीं है सर, फेंकने ये भाई इसका ये देख लो कि ये इसका सपोर्ट बस है ना, उसको काट के तो निकाल सकते हैं। आराम का नहीं, आराम देख लो बस ये सपोर्ट है।
पे इसका ये देख लो कि ये इसका सपोर्ट बस है ना, इसको काट के तो निकाल सकते हैं, आराम से नहीं, आराम से